হয় শেহতীয়াকৈ এই চৰকাৰখনৰ শাসনকালত যোৰহাটত কেইবাটাও নতুন প্ৰকল্প গঢ় লৈ উঠিলে। তাৰ ভিতৰত যদি আমি ক'ব বিচাৰো তেতিয়া ক'ব পাৰিম যে পুনৰ নিৰ্মাণ গান্ধী পাৰ্কৰ পুনৰ নিৰ্মাণেই হওক, নেহেৰু পাৰ্কৰ পুনৰ নিৰ্মাণেই হওক, সেয়া লাগিলে নতুনকৈ নিৰ্মিত হৈ থকা চিনামৰাৰ অভাৰব্ৰিজেই হওক, সেয়া লাগিলে জিলা আয়ুক্তৰ নতুনকৈ নিৰ্মিত হৈ থকা জিলা আয়ুক্তৰ যি নতুন ভৱন সেই ভৱনেই হওক, আৰু যোৰহাটবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা সেই দিনটো আহি পালে, অৰ্থাৎ কালিলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উপস্থিত হ'ব। আৰু যোৰহাটৰ ৰাইজৰ বহুদিনীয়া এটা সপোন, বহুদিনীয়া এটা দাবী আছিলে যোৰহাটৰ বৰুৱা চাৰিআলিলৈকে পৰা ভোগদৈ দলঙলৈকে যিখন উৰণীয়া সেতুৰ কাম, সেই উৰণীয়া সেতুৰ কামখন খুব ক্ষিপ্ৰতাৰে হ'ব লাগে বুলি যোৰহাটীয়া ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক কৈছিলে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি আশ্বাস দিছিলে সেই আশ্বাস তেওঁ ৰাখিলে। আৰু কালিলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে যোৰহাটত উপস্থিত হৈ পিনি যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে যিখন উৰণীয়া সেতুৰ কাম ইতিমধ্যে সম্পূৰ্ণ হ'ল, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ উপস্থিত হৈ পিনি উদ্বোধন কৰিব। প্ৰায় 1.27 কিলোমিটাৰ দৈৰ্ঘ্য আৰু প্ৰায় 177 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অভাৰব্ৰিজখন খুব সুন্দৰভাৱে সজাই তোলা হৈছে। মাজত মাথো কেইটামান ঘণ্টা বাকী আছেগে। মোৰ সতীৰ্থ আছে, মই সতীৰ্থ পোনপ্ৰথমে দেখাই ল'বৰ বাবে অনুৰোধ জনাইছো। আচলতে অসমীয়া সংস্কৃতি যি আছিলে পিঠা পনা বনোৱাৰ পৰা আৰম্ভ কৰি পিনি বিহুৰ পৰা আৰম্ভ কৰি লগতে যোৰহাটৰ কেইবাটাও সমল, সেয়া লাগিলে জিলা আয়ুক্তৰ পুৰণা যি ভৱন আছিলে সেই ভৱনেই হওক বা শিৱসাগৰৰ ঐতিহাসিক আহোম 600 বছৰীয়া আহোম ৰাজ শাসনৰ কাৰেং ঘৰে হওক, তলাতল ঘৰে হওক, বিভিন্ন ধৰণৰ কীৰ্তিচিহ্নৰে আচলতে এই যি কাষৰ বেৰসমূহ আছে, বেৰসমূহ খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। আৰু কালিলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগতে যোৰহাটত আহি উপস্থিত হ'বহি। যোৰহাটত কেইবাটাও নতুন প্ৰকল্প গঢ় লৈ উঠিলে, সেই প্ৰকল্পকেইটা তেওঁ নিজ হাতেৰে যোৰহাটীয়া ৰাইজৰ বাবে মুকলি কৰি দিব। আৰু যোৰহাটৰ এটা বহুদিনীয়া সমস্যা আছিলে, বহুদিনীয়া দীৰ্ঘদিনীয়া সমস্যা আছিলে যোৰহাটৰ যি যান জঁটৰ সমস্যা। বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে এই উৰণ সেতুখন হৈ যোৱাৰ পাছত যি যান জঁটৰ সমস্যা বহু পৰিমাণে কম হ'ব বুলি যোৰহাটৰ সচেতন নাগৰিকে ইতিমধ্যে আমাৰ আগত তেওঁলোকে জনাইছে। আৰু বহুতো আশা কৰা হৈছে যে এই নতুন যিখন উৰণ সেতু আছে, এই উৰণ সেতুখন নিৰ্মাণ হোৱাৰ পাছতেই যোৰহাটৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিলে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে যি আচলতে যান জঁট খুবেই, এয়া বিদ্যালয় মহাবিদ্যালয় খোলাৰ সময়তে হওক বা অফিচ কাছাৰী খোলাৰ সময়ত হওক খুব কিন্তু যান জঁট হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু এই যান জঁটৰ যি সমস্যা আছিলে, এই যান জঁটৰ সমস্যা এই অভাৰব্ৰিজখন অৰ্থাৎ উৰণ সেতুখন হৈ যোৱাৰ পাছত বহু পৰিমাণে কম হ'ব বুলি আশা কৰা হৈছে। যথেষ্ট পৰিমাণে আমি ভাল পাইছো, যিহেতু যোৰহাটবাসীৰ আচলতে আটাইতকৈ আশাৰ স্থল বুলি ক'ব লাগিব, যিহেতু এখন উৰণীয়া সেতু যোৰহাটৰ আটাইতকৈ সৰ্ববৃহৎ যিখন উৰণীয়া সেতু অহা কালিলৈ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিম। আমি যথেষ্ট আশাবাদী, যিহেতু অহা কালিলৈ দিনটোত যোৰহাটৰ যি আচলতে যান জঁটৰ সমস্যা, বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ নদীলৈকে যি যান জঁটৰ সমস্যা, সেই যান জঁটৰ সমস্যাত আচলতে যিসমূহ যাত্ৰী হওক বা যিসকল চালক হওক তেওঁলোকে যথেষ্ট সকাহ লাভ কৰিব। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট আমি আনন্দিত লাভ কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।